মৰাণৰ এগৰাকী কিশোৰী অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰা অপৰাধত ৫জনক জেললৈ প্ৰেৰণ কৰিছে মৰাণহাট আৰক্ষীয়ে। ধৃত যুৱককেইজন হৈছে গোলাঘাট জিলাৰ দেৰগাঁও হাঁহপানীৰ ২০ বছৰীয়া বলিন গগৈ, ডিব্ৰুগড় জিলাৰ খোৱাং বৰঘুগুলনিৰ ১৯ বছৰীয়া ফ্ৰান্সিছ বাগলাৰী, খোৱাং বৰঘুগুলনিৰ ২২ বছৰীয়া অৰ্পণ তাঁতী, খোৱাং বৰঘুগুলনিৰ ২৬ বছৰীয়া লোহিত গগৈ, খোৱাং বৰঘুগুলনিৰ ১৮ বছৰীয়া নিতুল গগৈ। মৰাণহাট আৰক্ষীয়ে কেছ নম্বৰ ৭/২০২৫ US ৭৯ BNS RW ছেকশ্যন ৬৭ BT এক্ট RW ছেকশ্যন ১৪/১৫ ২ পক্সো এক্টৰ অধীনত যুৱককেইজনক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে কিশোৰী আৰু বলিন গগৈ প্ৰেমিকা আছিল, যাৰ বাবে ভিডিঅ' বলিন গগৈৰ ওচৰত আছিল, কিন্তু দুয়ো ব্ৰেকআপৰ পিছত ভিডিঅ' ভাইৰেল কৰে প্ৰেমিক বলিন গগৈয়ে আৰু পিছত সেই ভিডিঅ' বলিনৰ বন্ধু কেইজনকো ভাইৰেল কৰে। উপায়ন্তৰ হৈ কিশোৰীৰ মাতৃয়ে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মৰাণহাট আৰক্ষীয়ে তদন্তৰ অন্তত ৫জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।